আজি উৎপাদক বিশ্লেষণের বিষয়ে আলোচনা করিম। ক্লাস 10 উৎপাদক বিশ্লেষণের বিষয়ে ডিটেলস আলোচনা কৰিবলৈ চেষ্টা করিম। এইটো x² + 5x + 6 = 0 এইটোক কেনেকৈ কৰিব লাগে। প্ৰথমতে এই লাষ্টৰ পদটোক ল'ব লাগে, ইয়াত লম। এই লাষ্টৰ পদটোক 6ক এনে দুটা ভাগত ভগাব লাগে যাতে যোগ কৰিলে আমি মধ্যৰ টাৰ্মটো পাওঁ। এইটো মিডিল টাৰ্মটো যোগ কৰিলে একে হয়। তো কিমান 3 2 যা 3 2 গুণ 6 পূৰণ কৰিলে লাষ্টৰটো হ'ব লাগে বা এইটো আৰু এইটোৰ লগত যি থাকে তাক সেইটো হ'ব লাগে আৰু যোগ কৰিলে এই মাজৰটোৰ সমান হ'ব লাগে। এতিয়া লিখিম প্ৰথমটো যেনেকা থাকে প্ৰথম পদটো তেনেকা হুবাহু লিখিব লাগে। লিখিলো x²। এতিয়া এইটোক ভাঙি লিখিম এটা 3x + 2x + 6 = 0। এতিয়া এই দুটাৰ পৰা কমন লম। দুয়োটাৰ মাজত কি কি মিল আছে এটা চাব লাগে। ইয়াত x² মিন মানে হল দুটা x আছে। ইয়াত কেইটা আছে এনেকা পূরণ হয়ে আছে। ইয়াত এটা আছে তেনেহলে ইয়াতো এটা x আছে, ইয়াতো এটা x আছে। x কমন ললো, থাকিল কিমান আন এটা ইয়াত x থাকিল, ইয়াত প্লাস প্লাস এটু কিমান 3 প্লাস ইয়াত 2 আছে, ইয়াতো 2 আছে। আমি এনে ধরে লিখিব পারো 6ক এনে ধরে লিখিব পারো 3 3 2 গুণ 6 তেনেহলে 6 এর মাজতে এটা কি আছে 2 আছে, ইয়াতো 2 আছে তেনেহলে দুইটার মাজতে এটা কমন বস্তু কি আছে 2, সেই 2 ললো। এ থাকিল কিমান x প্লাস 3 = 0। এতিয়া এইটো আৰু এইটো এই দুটা এটা ইয়াত লিখিলো। তার পিছত এইটো লিখিব লাগে ইনটু x + 2 = 0। আইদার এইটো এবার 0, এইটো 3x 3 প্লাস x + 3 = 0 আৰু x + 2 = 0। এইটো এবার x + 3 = 0 or x + 2 = 0। x এইটো ইকুয়ালটুর বাওফালে সমান সমানৰ বাওফালে আছে মাইনাস, এটা প্লাস আছে হোফালে গেলে কি হ'ব মাইনাস। এই 3 আগত মাইনাস আছে, এই ইকুয়ালটুর বাওফালে মাইনাস থাকিলে হোফালে গেলে কি হয় এটো প্লাস থাকিলে মাইনাস, মাইনাস থাকিলে প্লাস। ইয়াত প্লাস আছে হোফালে গেলে কি হ'ব মাইনাস, এটো কি 3 আৰু x এটো প্লাস আছে ইকুয়ালটুর বাওফালে আছে হোফালে গেলে কি হ'ব মাইনাস হ'ব। অতএব x কি কি পালো এটা -3 আনটু -2, এটা आंसर। এতিয়া কোশ্চেন নাম্বার 2ত আহিলো। দ্বিতীয় নাম্বার অতি সহজ সহজ কোশ্চেন বিলাক এতিয়া সলভ কৰা হৈ আছে। তার পিছত আমি স্টেপ বাই স্টেপ আগুৱাই যাম। ইয়াত শেষত কিমান আছে 10। 10ক আমি এনেকা দুটা ভাগত ভগাম যাতে এই মাজৰটো 7x হৈ যায়। দুটা 5 2 গুণ 10, 5 2 যা 10, 5 আৰু 2 ইনটু কৰিলে 10 হয় আৰু এই দুটা যোগ কৰিলে কিমান হয় 7।
এইটো যেনেকা আছে তেনেকা হুবাহু লিখিব লাগে এক্স স্কোয়ার প্লাস এক দুটা ভাগত ভগালো কিমান পালো এটা 5x প্লাস 2x প্লাস প্লাস শেষৰটো 10 যেনেকা আছে তেনেকাই লিখিম তাৰপিছত 0 যেনেকা আছে তেনেকা এতিয়া আগৰ নিচিনা এইটো দুটাৰ মাজত কি কমন আছে এত জানো x কমন ললো ইয়াতো x আছে ইয়াতো x আছে ইয়াত এতিয়া থাকিল কিমান x এইটো প্লাস প্লাস x লোৱা হৈ গৈছে এইটো থাকিল কিমান 5 প্লাস ইয়াত 2 আছে ইয়াতো 2 আছে আমি পালো যে 10ক আমি এনে ধরে লিখিব পাৰো 5 2 গুণ 10 তেনেহলে ইয়াতে এটা 2 আছে 2 ললো ইয়াতো 2 আছে ইয়াতো 2 আছে 2 এটা ললো থাকিল কিমান x প্লাস ইয়াৰ পৰা এটা 2 লৈছো থাকিল কিমান 5 equal to 0 क्या तो a2 और a2 দুটার এটা x plus 5 into x plus 2 লিখিব লাগে এই দুটার এটা ইয়াত লিখিলো x x plus plus 2 2 either x plus 5 equal to 0 এইটো এবাৰ 0 আৰু এইবাৰ x plus এইটোক লিখিব লাগে or অথবা x plus 2 equal to 0 অতএব x equal to এইটো বাওফালে কি আছে প্লাস হোফালে গলে কি হ'ব মাইনাস এখানে মাইনাস হৈ গল এইটো সমান সমানৰ বাওফালে প্লাস আছে হোফালে গলে কি হ'ব মাইনাস তেনেহলে -2 অতএব আমি এনে ধরে লিখিব পাৰো x equal to এটা হল -5 and 2 -2 এতিয়া 3 নম্বৰ কোশ্চেনত আহিলো আমার মধ্যপদটো 7 আছে দিয়া আছে এটা মিডলত কিমান আছে 7 শেষত আছে কিমান 12 এই 12 কাম এনেকৈ দুটা ভাগত ভগাব লাগে যাতে যোগ কৰিলে কি হয় 7 হয় এতিয়া 12 কেনেকা ভগালো 4 into 3 3 4 গুণ 12 এইটো 4 4 আৰু 3 যোগ কৰিলে কিমান হয় 7 হয় সেইকাৰণে এতিয়া লিখিলো এটো যেনেকা আছে তেনেকা লিখিব লাগে x স্কয়ার এতিয়া লিখিম প্লাস এইটো এবাৰ 4x প্লাস 3x প্লাস 12 equal to 0 7ক এনেকা দুটা ভাগত ভগালো এটো এই দুটা পূৰণ কৰিলে কিমান হ'ব লাগে এইটো আৰু যোগ কৰিলে মাজতো হ'ব লাগে এতিয়া কমন লম এই দুটা x কমন ললো x plus 4 এই দুটাৰ মাজত ইয়াত 3 আছে 12ৰ মাজত কিমান আছে এটা 3 আছে সেইকাৰণে ইয়াৰ পৰা 3 4 into 3 এই 4 এই 3 এই 3 দুইটাৰ মাজত আছে 3 এটা ললো কমন এতিয়া থাকিল কিমান x plus 4 এতিয়া এইটো আৰু এইটো একে এই দুটাৰ এটা ললো x plus 4 into ইয়াত লিখিম x plus তাৰ পিছত এইটো লিখিব লাগে এতিয়া either x plus 4 into equal to 0 or x plus 3 equal to 0 থেপ আমি লিখিব পাৰো x equal to এটো প্লাস আছে হব লাগিলে কি হ'ব -4 আৰু x equal to এটো হব লাগিলে -3 ইয়াত প্লাস আছে হব লাগিলে মাইনাস আমি লিখিব পাৰো x equal to কিমান পালো তা -4 and 2 -3 এতিয়া কথা হল
एक्स स्কোয়ার মাইনাছ 7x প্লাছ 12 ইয়াত যদি মাজৰটোৰ আগত যদি মাইনাছ থাকে আৰু শেষৰটোৰ আগত যদি প্লাছ থাকে তেতিয়াহ'লে আমি যে এই 12টোক দুটা ভাগত ভগাম 4 × 3 এতিয়া দুয়োটাৰ আগতে মাজৰটোৰ আগত যি চিন থাকে একে চিন বহুৱাব লাগে এতিয়া মাইনাছ ইয়াতো লগাই দিম তাহলে -4 আৰু -3 কিমান হ'ব -7 এতিয়া লিখি x স্কয়ার যেনেকা আছে এনেকা হুবহু লিখিব লাগে তাৰ পিছত এইটুক দুটা ভাগত ভগালো এটা কিমান -4 লগত x দিব লাগে তাৰ পিছত কি কৰিম -3x এটা যেনেকা আছে তেনেকা লিখিব লাগে = 0 এতিয়া এই দুটাৰ পৰা কমন লম x ললো তে ইয়াত আন এটা x থাকিল -4x লৈছো তেনেহলে অকল থাকিল 4 এতিয়া এই দুটাৰ পৰা এই মাইনাস লোৱাৰ লগে লগে মাইনাস ইয়াত এনেকা লিখিব আৰু 12 3 4 গুণ 12 তে 12 ৰ মাজত কি আছে এটা 3 আছে আৰু এটা 4 আছে 3 তেনেহলে কমন ললো ইয়াতো 3 আছে ইয়াতো 3 লোৱাৰ লগে লগে ইয়াত থাকিল কি এটা x এতিয়া ইয়াত মাইনাস কমন লোৱাৰ লগে লগে এই প্লাসৰ এইটো গুচি গল ইয়াত মাইনাস হৈ যায় কিমান হ'ব ইয়াত 4 = 0 এতিয়া এইটো আৰু এইটো একে দুটাৰ এটা লিখিলো x - 4 * x - 3 = 0 either x - 4 = 0 or x - 3 = 0 এতিয়া লিখিব পাৰো x = এইটো সমান সমানৰ বাওফালে আছে 4 ৰ আগত মাইনাস সোঁফালে গলে কি হ'ব প্লাস হৈ যাব সেই কাৰণে এইটো সোঁফালে গলে প্লাস এতিয়া x = -3 সোঁফালে গল ইয়াত মাইনাস গুচি যাব 3 হৈ গল অর্থাৎ x = আমি কি লিখিব পাৰো 4 আৰু 3 এতিয়া কোশ্চেন নম্বৰ 4 ত আহিলো ইয়াত শেষৰ পদৰ আগত প্লাস আছে তেতিয়াহলে আমি গম পালো আৰু মাজৰটোৰ আগত আছে মাইনাস এতিয়া আমি এনেদৰে লিখিব পাৰো যে 15 ক এনেদৰে লিখিব ভগাব লাগে যাতে 3 5 গুণ 15 এইটো আৰু এইটো যোগ কৰিলে কিমান হ'ব লাগে এইটো যেহেতু শেষৰ পদৰ আগত প্লাস আছে থাকিলে মাজৰটোৰ আগত যি চিন থাকে দুয়োটাৰ আগত একে চিন বহুৱাব লাগে কেতিয়া যেতিয়া শেষৰ পদৰ আগত প্লাস থাকে এতিয়া প্লাস থাকিলে ইয়াত প্লাস থাকিলে মাজৰটোত প্লাস থাকিলে প্লাসে কৰিলো হেতেন এতিয়া মাইনাস আছে সেই কাৰণে দুয়োটাৰ আগতে মাইনাস বহুৱাই দিম এটো যেনেকা তেনেকা হুবহু লিখিব লাগে এতিয়া লিখিম 8ক দুটা ভাগত এটা কিমান কৰিম এটা -5x আনটো 3x এই দুটা আকৌ পূৰণ কৰিলে এটোৰ সমান হ'ব লাগে প্লাস এটো যেনেকা আছে তেনেকা হুবহু লিখিব লাগে = 0 এতিয়া এই দুটাৰ পৰা কমন লব লাগে x² means দুটা x আছে ইয়াত এটা x তেনেহলে এটা x ললো আৰু ইয়াত বাকি থাকিল কিমান এটা তো মাইনাস ইয়াৰ পৰা x লোৱা হৈ গৈছে কিমান থাকিল তে মাইনাস এই দুটাৰ পৰা এই 15 ত ইয়াত কিমান আছে 3 * 5 তেনেহলে ইয়াতো 3 আছে ইয়াতো 3 আছে দুটাৰ এটা ললো থাকিল কিমান x ইয়াত মাইনাস কমন লোৱাৰ লগে লগে এটো ভিতৰটো ইয়াত মাইনাস হৈ যায় কিমান থাকিল 5 = 0 এতিয়া এইটো আৰু এইটো একে দুটাৰ এটা লিখিলো কিমান লিখিব লাগে এনেকা তাৰ পিছত x - 3 = 0 either x - 5 = 0
और x माइनस 3 इक्वल टू 0 এতিয়া ইকুৱেল টুৰ বাওঁফালে ইয়াত মাইনাছ থাকিলে সোঁফালে গ'লে প্লাছ হৈ যায় x ইকুৱেল টু কিমান 5 এইটো x ইকুৱেল টু সোঁফালে গ'ল 3 দেয়াৰ x ইকুৱেল টু কিমান পালো এটা 5 and 3 আজিৰ ভিডিঅ'টোৰ শেষৰ অংকটোলৈ আহিলো এতিয়া শেষৰটোত প্লাছ আছে মাজৰটোৰ মাইনাছ আছে তেনেহ'লে আমিতো জানোই বুজি পালো অলপ 5 4 গুণ 20 এতিয়া 5 আৰু 4 যোগ কৰিলে কিমান হয় যেহেতু শেষৰ পদৰ আগত কিমান আছে প্লাছ আছে আৰু মাজৰটোৰ আগত মাইনাছ আছে তেনেহ'লে দুয়োটাৰ আগতে মাইনাছ বহুৱাব লাগে এতিয়া এটা হুবহু যেনেকৈ তেনেকৈ লিখিলো x স্কয়াৰ এতিয়া -5x -4x প্লাস হুবহু লিখিব লাগে ইকুৱেল টু 0 এতিয়া এই দুটাৰ মাজত কমন কিমান x ললো তাহলে x স্কয়ার ইয়াতে এটা x গল ইয়াতে একটা থাকি গল মাইনাস মাইনাস 5x অলরেডি লওয়া হয়ে গেছে এতিয়া 5 into 4 20 এটা 5 and 4 আছে ইয়াত এই 4 কমন ললো এটা 4 থাকিল কিমান x এই মাইনাস কমন লোৱাৰ লগে লগে মাজৰ প্লাস টু মাইনাস হৈ যায় থাকিল কিমান ইকুৱেল টু 0 এতিয়া এইটো আৰু এটা একে দুটাৰ এটা ললো থাকিল কিমান x - 4 equal to 0 either x - 5 equal to 0 or x - 4 equal to 0 x equal to কিমান মাইনাস আছে হোপালে গলে কি হ'ব প্লাস হৈ গল x equal to 4 therefore x equal to কিমান পালো 5 আৰু 4